আত্মসহায়ক গোটৰ যিটো 10,000 কোটি টকা এই 10,000 কোটি টকাৰ ডেটটো ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ অনুসৰি চেঞ্জ কৰা হৈছে। ডেটটো মাৰ্চ মাহতে নহয়, অকল ফেব্ৰুৱাৰী মাহতে নহয়, এপ্ৰিল মাহত এই টকাটো 10,000 টকাটো দিয়া হ'ব। কেৱল 10,000 নহয়, নেক্সট স্টেপত 25,000 টকা দিয়া হ'ব, তাৰ পিছত 50,000 টকা দিয়া হ'ব, কি হিচাপত দিয়া হ'ব। আৰু 30 লাখ কেণ্ডিডেট ইতিমধ্যে আত্মসহায়ক গোটৰ ছাৰ্ভে কমপ্লিট হৈছিল, কিন্তু 30 লাখৰ ভিতৰত 27 লাখ কেণ্ডিডেট দিয়া হ'ব। 3 লাখ কেণ্ডিডেট বাদ পৰিব, আৰু কোনে এই টকাখিনি 3 লাখ কেণ্ডিডেট বাদ পৰিব। সেই 3 লাখ কোন হয়, আৰু কোনে এই টকা পাব, আৰু কোনে নাপাব। আৰু এই 10,000 কোটি টকাৰ পিছতে আকৌ 25,000 টকা দিয়া হ'ব, আৰু এপ্ৰিল মাহৰ কেই তাৰিখত এই টকাখিনি দিয়া হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু 3 দিন যিটো ইণ্টাৰভিউ অনুষ্ঠিত হ'ব, এই ইণ্টাৰভিউ কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব আপোনাক মই ফুল ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে বুজাই দিম। সকলোকে মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ, মোৰ ছেকেণ্ড চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, এইটো ভিডিঅ'ৰ তলত লিংক দি আছে, সকলোৱে ছাপোৰ্ট কৰিব। তেনেহ'লে ভিডিঅ'টো আগবাঢ়ি যাওঁ। লাখপতি বাইদেউৰ ওপৰত কি কৈছে মুখ্যমন্ত্ৰী ইতিমধ্যে গম পাইছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, বহুতে গমো নাপায়, সেইবাবে আপোনাক এইটো ভিডিঅ'ৰ জৰিয়তে স্পষ্টকৰণ দিবলৈ বিচাৰিছোঁ। লাখপতি বাইদেউ যিটো আত্মসহায়ক গোটৰ 10,000 কোটি টকা, এই 10,000 কোটি টকা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে এই টকাখিনি দিয়া হ'ব। এই টকাখিনি এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত বিহালী সমষ্টিৰ পৰা আৰম্ভ কৰিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধনী কৰিব। বিহালী সমষ্টিত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধনী কৰাৰ পিছতে অসমৰ 26খন সমষ্টিৰ ভিতৰতে প্ৰত্যেকখন সমষ্টি তাৰ পিছৰ পৰা ষ্টাৰ্ট কৰিব এই টকাখিনি দিবলৈ। আৰু এই টকাখিনি এপ্ৰিল মাহত দিয়া হ'ব। এই টকাখিনি ফেব্ৰুৱাৰী মাহতো দিয়া নহয়, এই টকাখিনি মাৰ্চ মাহতো দিয়া নহয়, এপ্ৰিল মাহৰ প্ৰথম সপ্তাহতে এই টকাখিনি দিয়া হ'ব 100%। আৰু যিসকলে মোৰ কথাটো বিশ্বাস নকৰে তেওঁলোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কেবিনেট সিদ্ধান্তখিনি চাব পাৰে। বন্ধুসকল, ইতিমধ্যে আপোনাক মই কৈছোঁ, এই টকাখিনি 30 লাখ কেণ্ডিডেট ইতিমধ্যে ছাৰ্ভে কমপ্লিট হৈ গৈছিল। 28 ডিচেম্বৰ লাষ্ট ডেট আছিল ছাৰ্ভে। গাঁওবুঢ়াসকলে যিসকলে ছাৰ্ভে কৰি দিছিল, বা তেওঁলোকক সাধাৰণতে বা আশাকৰ্মীসকলে যিসকলে ছাৰ্ভে কৰিছিল, তেওঁলোকৰ ভিতৰতে 3 লাখ কেণ্ডিডেট বাদ পৰিব। সেই 3 লাখ কেণ্ডিডেট কোন হয় বাদ পৰিব। 3 লাখ কেণ্ডিডেট আপোনালোকৰ যিসকল পৰিয়ালত চাকৰি থকা পৰিয়ালে এই টকাখিনি নাপায়, যিসকল পৰিয়ালত মদৰ লাইচেঞ্চ আছে তেওঁলোকে নাপায়, যিসকল পৰিয়ালত আপোনালোকৰ আছে নিজে চৰকাৰী চাকৰি কৰে, বা ব্যৱসায় বাণিজ্য ডাঙৰ আছে, ইণ্ডাষ্ট্ৰীৰ লগত জড়িত, বা আপোনাৰ সুৰা ব্যৱসায়ৰ লগত জড়িত, এইবোৰ যিসকল ব্যৱসায়ৰ লগত জড়িত বা যিসকল পৰিয়ালত GCP আছে, তেওঁলোকে কিন্তু এই টকাখিনি নাপায় বন্ধুসকল। আৰু 3 লাখ কেণ্ডিডেট বাদ পৰিব 30 লাখ কেণ্ডিডেটৰ ভিতৰতে। আৰু 27 লাখ কেণ্ডিডেট এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত 10,000 কোটি টকা দিয়া হ'ব। 10,000 কোটি টকা দিয়াৰ পিছত আকৌ 25,000 টকা দিয়া হ'ব। এই 10,000 টকা এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত সকলোকে চেক প্ৰদান কৰিব। প্ৰথমতে সাধাৰণতে 10,000 কোটি প্ৰথম উদ্বোধনী কৰিব বিহালী সমষ্টিত। তাৰপিছতে প্ৰত্যেকখন সমষ্টি ৱাইজ দিন ৱাইজ ডেট দিব, চৰকাৰৰ পৰা লিষ্ট ঘোষণা কৰিব, আৰু তেওঁলোকে এই টকাখিনি চেক প্ৰদান কৰি থাকিব। আৰু এই টকাখিনি পাবলৈ হ'লে যিসকলে প্ৰথমবাৰ ভিজিট কৰিছে মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইটো ভিডিঅ'ৰ তলত মোৰ ছেকেণ্ড চেনেল লিংক দিয়া আছে, সকলোৱে ছাপোৰ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোক মই অনুৰোধ জনাই দিম চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোক মই কৈছোঁ, আৰু এই 10,000 কোটি টকা পোৱাৰ আগতে আপোনালোকে এটা কাম কৰিব লাগিব। এই 10,000 টকাৰ ইতিমধ্যে 3 দিন ইণ্টাৰভিউ এখন অনুষ্ঠিত হ'ব। এই 3 দিন ইণ্টাৰভিউ অতি সোনকালে অনুষ্ঠিত হ'ব। এই 3 দিন ইণ্টাৰভিউ অনুষ্ঠিত হোৱাৰ আগতে এখন লিষ্ট মাৰিব। ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত বা জানুৱাৰী মাহৰ শেষৰ সপ্তাহত এখন লিষ্ট মাৰিব। অতি সোনকালে লিষ্টখন পাব, কোনে এই টকাখিনি পাব, কোনে নাপাব। লিষ্টখন অতি সোনকালে কিন্তু আপোনালোকৰ লিষ্টখন পাব। অতি সোনকালে যিখন লিষ্ট পাব, এই লিষ্টত কিন্তু আপোনালোকৰ সাধাৰণতে নাম যদি থাকে তেনেহ'লে 10,000 কোটি টকা 100% পাব। কাৰণ এই কোনো ধৰণৰ পাছ ফেল নাই বন্ধুসকল। কাৰণ এই ইণ্টাৰভিউ 3 দিন যিটো অনুষ্ঠিত হ'ব, এই ইণ্টাৰভিউটো মাৰ্চ মাহত অনুষ্ঠিত হোৱাৰ চান্স আছে, বা ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত চান্স আছে ইণ্টাৰভিউ অনুষ্ঠিত হ'বলৈ। কিন্তু এই লিষ্টখন মাৰিব জানুৱাৰী মাহত এইটো সপ্তাহৰ পিছতে মাৰিব, নহ'লে এইটো সপ্তাহতে লাষ্টত মাৰিব, নহ'লে ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত কিন্তু লিষ্টখন মাৰিব। কোনো টেনশ্যন নাই। 27 লাখ কেণ্ডিডেটৰ লিষ্ট মাৰিব, আৰু প্ৰত্যেকখন ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট আহিব, আৰু 10,000 কোটি টকাটো 100% পাব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ আপডেট বা যিবোৰ ঘোষণা কৰে এইবোৰ 100% দিয়ে। অসম চৰকাৰ চাকৰি হওক, স্কিমে হওক, যিকোনো আপডেটে হওক, বা যিকোনো খবৰে হওক, বা যিকোনো লাখপতি আঁচনি হওক, তাৰপিছত আগতে দিছে, তাৰপিছত আপোনালোকৰ অসম চৰকাৰ কেট্ৰিগেট ফৰ চাকৰি হওক, অসম পুলিচৰ চাকৰি হওক, যিমান চাকৰিৰ কথা কৈছে নিৰ্বাচনৰ সময়তে সকলোৱে কিন্তু 100% মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, বা সকলোবোৰো কিন্তু দিছে। সেইবাবে কৈছোঁ কোনো টেনশ্যনো নকৰিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। 27 লাখ কেণ্ডিডেট পাব এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা এই টকাখিনি পাব। এই টকাখিনি 3 দিন ইণ্টাৰভিউ
অনুষ্ঠিত হ'ব তাৰ আগত এখন লিষ্ট মাৰিব এই লিষ্টত 27 লাখ কেণ্ডিডেটৰ নাম আহিব আৰু 27 লাখ কেণ্ডিডেট নাম অহাৰ পিছত এখন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব ইণ্টাৰভিউ কোনো ধৰণৰ পাছ ফেল নহয় কি ব্যৱসায় কৰিবলৈ কেনেকৈ ব্যৱসায় কৰি উন্নত কৰিব পাৰিব কেনেকৈ কি ব্যৱসায় কৰিব লাগিব আৰু তাৰপিছত ছেকেণ্ড ষ্টেপত 50,000 টকা কেতিয়া দিয়া হ'ব তাৰপিছত আকৌ 25,000 টকা কেনেকৈ দিয়া হ'ব এই হিচাপত তেওঁলোকক মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজাই দিব সেই হিচাপত এই টকাখিনি এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হ'ব আৰু 3 দিন ইণ্টাৰভিউ অনুষ্ঠিত হ'ব কাৰণে বহুত কেণ্ডিডেট লাখ কেণ্ডিডেট 27 লাখ কেণ্ডিডেট ইণ্টাৰভিউ অনুষ্ঠিত হ'ব সেইবাবে ফেব্ৰুৱাৰী মাৰ্চ আৰু মাৰ্চ মাহটো সময় লাগিব এপ্ৰিল মাহৰ প্ৰথম সপ্তাহৰ পৰা টকাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব কিন্তু ফেব্ৰুৱাৰী মাৰ্চ মাহৰ ভিতৰতে ইণ্টাৰভিউ অনুষ্ঠিত হ'ব কাৰণ এদিন দুদিন নহয় ইণ্টাৰভিউ বহুত দিন ইণ্টাৰভিউ হ'ব কাৰণ বহুত সময় দীঘলী টাইম এখন দিব কাৰণ 27 লাখ কেণ্ডিডেট 30 লাখ ছাৰ্ভে হৈ গৈছে 3 লাখ বাদ পৰিব যেনেকৈ সাধাৰণতে এই ছাৰ্ভে কমপ্লিট হোৱাৰ আগতে যিখন তিনিজনৰ ওপৰত ল'ৰা ছোৱালী আছিল তেওঁলোকক যেনেকৈ কেঞ্চেল কৰি দিয়া হ'ল তেনেকৈ এই 27 লাখৰ ভিতৰতে আপোনাৰ কোনো ধৰণৰ কেঞ্চেল নকৰে এই 30 লাখৰ ভিতৰত 3 লাখ কেঞ্চেল কৰি 27 লাখ কেণ্ডিডেট কিন্তু ইণ্টাৰভিউ অনুষ্ঠিত হ'ব সেইবাবে কৈছোঁ কোনো টেনশ্যন নাই সকলো আপডেট সকলো চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলৰ পৰা সময়মতে সকলো খবৰ সময়মতে পাব কোনো টেনশ্যনে নাই সকলো আপডেট সকলো খবৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব